ইফালে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতে পৰিণত হৈছে জল জীৱন মিছন আঁচনি গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন মিছন আঁচনি কৰবাত যদি আঁচনি সম্পূৰ্ণ হলেও পানী ওলোৱা নাই আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী বহুতো গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও কিন্তু আজি পৰ্যন্ত ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালি তেতিয়া পনবন্দী হৈছে সাধাৰণ জনতা আৰু তামাৰ হাততনো কেনেকুৱা ধৰণৰ পৰিৱেশ বা তামাৰ হাতবাসীয়ে কি ক'ব বিচাৰিব বিষয়টো সন্দৰ্ভত আমাক কিছু জনাব আমাৰ সাংবাদিক শহীদুল ইছলামে হয় কিমান কম আৰু কিমান শুনিব অকৰ্মণ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যে আমাৰ ব্যৰ্থতাৰ কথা মই বৰ্তমান উপস্থিত হৈ আছো তামাৰহাটৰ বৰজান গাঁৱত আৰু এই বৰজান গাঁৱত প্ৰায় ৩০০ পৰিয়ালৰ বাবে স্থাপন কৰা হৈছে যে আমাৰ এখন আঁচনি মোৰ সতীৰ্থ যদি সেই দৃশ্য দেখুৱাই এয়া হল বৰজান গাঁও স্থিত যে আঁচনি লাখ লাখ টাকা খৰচ কৰি এই আঁচনিখন ইয়াত স্থাপন কৰা হৈছে কিন্তু এই আঁচনিৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই এই গাঁওখনৰ ৰাইজে এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে কৰবাত যদি অৰ্ধনিৰ্মিত হৈ আছে এই আঁচনিসমূহ কৰবাত আকৌ দেখা গৈছে যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে কিন্তু পানী যোগান ধৰিব পৰা নাই আৰু কৰবাত পুৰণি আঁচনিকে চূণ তেল হানি কিন্তু নতুন ৰূপ দিয়াৰ চেষ্টা কৰি যি টকা আত্মসাৎ কৰাৰ পৰিকল্পনা কৰিছে এই জেজেএম বিভাগে স্থানীয় ব্যক্তি আছে স্থানীয় ব্যক্তিৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম হয় কি ক'ব আপোনালোকৰ এই গাঁৱত পানী পাই আছে নে এতিয়ালৈকে আমালোকে পানী পোৱা নাই আৰু মানে আমাৰ বৰজান গাঁৱত ৩০০ ঘৰ আছে ৩০০ ঘৰ যেটো মানে কল দিয়া হৈছে পানী এতিয়ালৈকে পোৱা নাই আৰু হেতু মানে পানী দিয়াৰ কাৰণে আমালোকে কৈ আছো সৰকাৰক আহ্বান কৰি আছে যাতে অতি সোনকালে পানীটো দিব লাগে আমালোকে টিউকল আৰু কুৱাৰ বিশুদ্ধ পানী খাই কিবা বেমাৰ হৈ আছে গাঁৱত সেই কাৰণে মোৰ বিশেষ অনুৰোধ থাকিল সৰকাৰৰ কাছত যাতে অতি সোনকালে পানীটো দি বৰজান গাঁৱৰ মানে যিবিলাক পাব্লিক আছে সেইবিলাকো যাতে ভালদৰে থাকিব পাৰে উপকৃত কৰিব পাৰে কি ক'ব ঘৰে ঘৰে টেপ স্থাপন কৰিছে ঘৰে ঘৰে টেপ স্থাপন কৰিছে কিন্তু এতিয়ালৈকে পানী সোমাই নাই ঘৰে ঘৰে কি ক'ব আৰু এই আঁচনিখনৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা এই আঁচনিখন আমালোকে আহি চাইছো আৰু দেখিলো বহুত লেতেৰা অৱস্থা হৈ আছে মানে হেতু আৰু সৰকাৰক মই বাৰ কৈ আছো এইবিলাক মানে কাম চাম ভালদৰে কৰি যাতে পাব্লিকৰ মানে সুবিধা কৰি দিয়ে আপোনালোকে তাৰমানে এই আঁচনিৰ পৰা কোনো মানুহ উপকৃত হ'ব পৰা নাই এতিয়ালৈকে উপকৃত হোৱা নাই ৩০০ ঘৰত মানে টিউবৱেল হৈছে এতিয়ালৈকে পানী আমালোকে পোৱা নাই ঘৰত যি দমকল আছে তাৰে পানী খাব লগা হৈছে এতিয়া ঘৰত দমকল আৰু কুৱা যেটো আছে সেইটোৰে পানী খাই আৰু কি বেমাৰ আজাৰ হৈ আছে মানুহৰ হয় কি ক'ব দেখা গৈছে যে চৰকাৰে কিন্তু যি উন্নয়নৰ ফুলজাৰি মাৰি আছে যে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে আচলতে হৈছে নেকি এতিয়ালৈকে হোৱা নাই কি ক'ব চৰকাৰক চৰকাৰক মই এইটো অনুৰোধ জনাই আছো যাতে আমালোকৰ এইবিলাক পানী খাব নালাগে যেটো সৰকাৰৰ পানী হেতু মানে পানীটো ভাল খালে আৰু যেটো ৰাইজ আছে পাব্লিক আছে হিহঁতৰ মানে সুবিধা হ'ব বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব এই কাৰণে মই বিশেষভাৱে অনুৰোধ কৰি আছো সৰকাৰক অতি সোনকালে যাতে পানীৰ ব্যৱস্থাটো কৰি দিয়ে হয় এইখিনিতে উল্লেখ কৰিব লাগিব যে ইয়াত যি পানী যোগান আঁচনি আছে সেই আঁচনিৰ পৰা কিন্তু উপকৃত হ'ব পৰা নাই এই গাঁৱৰ ৰাইজ কাৰণ প্ৰায় ৩০০ পৰিয়ালক ঘৰে ঘৰে নল স্থাপন কৰা হৈছে কিন্তু যি ধৰণৰ পানী হয় আৰু তামাৰ হাতবাসীৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাক শহীদুল ইছলামে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো